কেকে আৰু মোহনে এই বুঢ়াটোক এটা হীৰা টুকুৰা দিছিল। বুঢ়া মানুহটোৱে হীৰা টুকুৰা পাই বৰ সুখী হৈ আনন্দ মনেৰে ঘৰলৈ বুলি গৈ আছিল। আৰু ভিক্ষাৰী বুঢ়াটোৱে গৈ থাকোঁতে সেই হীৰা টুকুৰা কি কিনিব, কি কৰিব সেই কথা ভাবি ভাবি গৈ আছিল। মই এই হীৰা টুকুৰাই ডাঙৰ এডোখৰ মাটি ল'ম, তাত ৰুম বনাম, মানুহক থাকিবলৈ দিম, আৰু মই ঘৰৰ কাৰণে ঢেৰ কাপোৰ কানি কিনিম, আৰু ঘৰত খোৱা বস্তু অভাৱ নাইকিয়া কৰি দিম, ঢেৰ বস্তু আনিম, আৰু ৩-৪টামান ঘৰো পাৰিলে কিনি ল'ম। এনেকৈয়ে ভিক্ষাৰী বুঢ়াটোৱে হীৰা টুকুৰাই নিজৰ বস্তু কিনিবলৈ বুলি ভাবি ভাবি গৈ থাকিল। ভিক্ষাৰী বুঢ়াটো ঘৰো পালেহি আৰু গোটেইখন আন্ধাৰো হৈ থাকিলে। আৰু ভিক্ষাৰী মানুহটো ঘৰৰ ভিতৰত সোমালেগৈ আৰু ছোৱালীজনীক চিঞৰিব ধৰিলে। মাজনী শুনিছানে? বুঢ়াই ছোৱালীজনীক বহুত চিঞৰিলে, কিন্তু ছোৱালীজনীয়ে সাৰ নাপালে। সেইকাৰণে বুঢ়াই সেই হীৰা টুকুৰাটো এটা কলহৰ ভিতৰত ভৰাই থলে, যোনটো কলহ কোনেও ইউজ নকৰে। হীৰা টুকুৰাটো কলহত থোৱাৰ পিছত বুঢ়াই ভাবিলে ময়ো শুই থাকোঁগৈ, আৰু এনেও কাইলৈ ৰাতিপুৱা ছোৱালীক মই হীৰা টুকুৰা দেখুৱাম, আৰু ছোৱালীয়ে বহুত মনত আনন্দ পাব হীৰা টুকুৰা দেখি পেলানি। তাৰপিছত বুঢ়াই শুবলৈ গুচি গ'ল। পাছদিনাখন বুঢ়াই সেই কলহটো বিচাৰি নাই পোৱা, সেইকাৰণে চক খাই গোটেইখন বিচাৰি ফুৰিব লাগিলে। এই কলহটো কেনি গ'ল পাই? মোৰ হীৰা টুকুৰা কোনে নিলে? তেনেকে চিন্তা কৰি থাকোঁতে সেই বুঢ়াটোৰ ছোৱালীজনী আহিলে। ছোৱালীজনীৰ হাতত এটা কলহত পানী লৈ আনিছিলে। তাকে দেখি বুঢ়াই জাপ মাৰি ছোৱালীজনীক সুধিবলৈ আৰম্ভ কৰিলে। মাজনী, কালি কলহ এটাত মই বস্তু এটা থৈছিলো, কলহটো দেখোন তোৰ হাতত, তই কেনি নিছিলি বাৰু? ককা, মই পানী আনিব গৈছিলো নদীৰ পৰা। কি? তই পানী আনিব গৈছিলি? সেই কলহটোত মই হীৰা টুকুৰা থৈছিলো, হীৰা টুকুৰা পাইছিলি নেকি? আৰু তইতো বাকী কলহ আছিলে নহয়, সেয়া নিনিতে এইটো নিলি কেলে? কি ককা, হীৰা? ককা, মই ইটো কলহে নিছিলো, কিন্তু নি থাকোতে আধা ৰাস্তাতে পানী ভৰাই কৈ আহিছিলোহে, ভাঙি থাকিলে। সেইকাৰণে মই ভাবিলো যে পুৰণা কলহটো আছে নহয়, সেইটোতে পানী লৈ যাওঁ বুলি। মইতো চোৱা নাছিলো। তই চেছ কৰি দিলি। আমি একেদিনাই ধনী হৈছিলো যদিও আকৌ ভিক্ষাৰী হৈ গলো। তই মোৰ হীৰা ছোৱালী। ভিক্ষাৰী বুঢ়াৰ হীৰা টুকুৰাও হেৰাই যোৱাৰ পিছত আকৌ ভিক্ষাৰীটোৱে ভিক্ষা মাগিবলৈ ছেকেণ্ড দিনা ওলাই গ'ল। আৰু ওলাই যোৱাৰ লগে লগে কেকে আৰু মোহনৰ মুখৰ আগত আকৌ ভিক্ষাৰীটো ওলাই পৰিলে। এইবাৰ বুঢ়াক দেখি কেকে ৰুদ্ৰমূৰ্তি ল'লে। এইবাৰ কেকে বুঢ়াক যেন মাৰিবই আৰু। দাদা, মোৰ কথাটো শুনি ল, মোক নেমাৰিব। আকৌ বুঢ়াই সেই হীৰা টুকুৰা কি হ'ল সকলো কথা কেকেক মোহনক ভালকৈ বুজাই দিলে। কেকে বুঢ়াৰ কথা শুনি আকৌ কান্দিবলৈ আৰম্ভ কৰিলে। চিন্তাত পৰি বুলিব ইমানবাৰ সহায় কৰিলো, হ'লেও বুঢ়াই একো উন্নতি নহ'ল। সেইকাৰণে মোহনক সুধিলে এবাৰ কি কৰা যায় বুলি। মোহন, এই বুঢ়াটোক কিমানবাৰ মই সহায় কৰিলো, এবাৰ 10 লাখ, এবাৰ হীৰা দিলো, হ'লেও বুঢ়াৰ উন্নতি নহ'লে। মই কি কৰো এতিয়া? এইবাৰ কি দিওঁ, আকৌ হেৰুৱাই পেলাব দেখোন। মোহনে হাঁহি আছিলে, আৰু মোহনে বুঢ়াটোৰ ওচৰলৈ গৈ 2 টকা এটা উলিয়াই দিলে। বুঢ়াটোৱে 2 টকাটো দেখি থপক খাই লাহেকে 2 টকাটো লৈ ল'লে হাতত। তাৰপিছত বুঢ়াটোৱে 2 টকাটোকে লৈ সেইখিনিৰ পৰা গুচি গ'লগে। মোহন, তই যেন 2 টকা দিলি। কেকেলা, মই কিনো কৰিম, 2 টকাকে দিছো আৰু। ইমানখিনি পইচা দি লাভ নহ'লে, এতিয়া 2 টকাটোনেও কি কৰে সি চাওঁগে বলক। তেনেকে কৈয়ে কেকে আৰু মোহনে সেই বুঢ়া মানুহটোৰ পকৰত মনে মনে গৈ থাকিলে। এইবাৰ আকৌ বুঢ়াই 2 টকাটো পাই নিজৰ কাৰণে কি ল'ম বুলি চিন্তা কৰিব ধৰিলে। ভাবিলে 2 টকাটো একোৱে নাপায়, এতিয়া কৰিমনো কি বুলি ভাবি গৈ থাকিলে। বুঢ়া মানুহটো ঘৰলৈ বুলি গৈ থাকোঁতেই মাছ ৰাস্তাত দেখিলে এজন মানুহে মাছ এটা হাতত লৈ আছে, আৰু মাছটোৱে কুকুকাই ফুৰিছে।
আৰু বুঢ়াই চিন্তা কৰিব ধৰিলে, 2 টকাততো মই একোৱে কিনিব নোৱাৰো, যেতিয়া এই মাছটোকে মই কিনি লৈ পেলানি আকৌ পুখুৰীত জীয়াই দিওঁগৈ। তাৰপিছত বুঢ়া মানুহটোৱে সেই মানুহটোৰ পৰা মাছটো লৈ পেলানি নদীত জীয়াই দিবলৈ বুলি গুচি গল। বুঢ়াই মাছটো পানীত এৰি দিবলৈ পালে। মাছটোৱে পানীৰ ভিতৰত সোমাই ওপৰলে জাপ মাৰি উঠি আহি সেই বুঢ়াৰ হীৰা টুকুৰাটো উলিয়াই দিলে। বুঢ়াই হীৰা টুকুৰাটো দেখি ৰাও চিঞৰ দিব লাগিলে, পাই গলো বুলি কৈ। পাই গলো বুঢ়া মানুহটোৱে পাই গলো চিঞৰি থাকোতেই সেইখিনি দি বুঢ়া মানুহটোৰ পৰা 1 লাখ টকা লুটি লোৱা সেই চোৰটো গৈ আছিলে। চোৰটোৱে আকৌ চোৰক কৈছে বুলি ভাবি পেলানি পলাবলৈ খোজোতে পিছফালে দেখিলে কেকে আৰু মোহন আহি আছে। চোৰে উপায় নেপায় 1 লাখ টকাটো উলিয়াই লৈ দলি মাৰি থৈ চিঞৰ নামাই গুচি গল। মই নহয় দে, মই চুৰ কৰা নাই, মই নহয়। তোমাৰ 1 লাখ টকাটো দেখোন চোৰে মোক দি থৈ গুচি গল। এই আচৰিত ঘটনা দেখি কেকে মোহনক সুধিলে যে এইটো কেনেকৈ সম্ভৱ। মই তাক 1 লাখ টকা দিলো, হীৰা দিলো, হলেও তাৰ একো উন্নতি নহলে, আৰু তই 2 টকা দিলি, তাৰ উন্নতি একেচতে গোটেইখিনি বস্তু পাই গল, এইটো কেনেকে সম্ভৱ? কেকেদা, আপুনি যে প্ৰথমতে 1 লাখ টকা দিছিলে, সি তেতিয়া অকল নিজৰ কথা চিন্তা কৰিছিলে, সি নিজৰ কাৰণে কি কিনিব, আৰু ছেকেণ্ডবাৰ আপুনি ডায়মণ্ড টুকুৰা দিওঁতে সি আকৌ নিজৰ কথাই চিন্তা কৰিব লাগিলে যে ঘৰৰ কাৰণে কি কিনিব, ক'ত কেনেকৈ মাতি লব। কিন্তু মই যেতিয়া 2 টকাটো দিলো, সেই 2 টকাটোৱে সি কি কিনিম চিন্তাই কৰিব নোৱাৰিলে। সেইকাৰণে সি সেই মাছটোকে জীৱন দান দিওঁ বুলি মাছটো কিনিলে, আৰু সেইকাৰণে লোকৰ কাৰণে চিন্তা কৰিলে কাৰণে তাৰ ভাল হল। তই ঠিকে কলি, সেইটো মই ভবাই নাছিলো। মানে সদায় লোকৰ কথা চিন্তা কৰিব লাগে, নিজৰ চিন্তা কৰিলে ভাল হব। বন্ধুসকল, তোমালোকে বুজি পালানে মেইন ৰহস্যটো? কেতিয়াও নিজৰ কথা চিন্তা নকৰিবা।